দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 2025-26 বৰ্ষৰ একাডেমিক কেলেণ্ডাৰ যেহেতু ওলাই গ'ল গতিকে তোমালোকে কোনটো মাহত কি পঢ়িবা বা কেনেকৈ আমি ষ্টাডি প্লেন কৰিব লাগিব তাৰ বিষয়ে জানিবলৈ তোমালোকৰ হৈ গ'ল গতিকে মই তোমালোকক কোনটো মাহত কোনকেইটা ছাবজেক্ট কমপ্লিট কৰিব লাগিব সেইটো বিষয়ে মই বুজাব গৈ আছোঁ আজি তোমালোকে চাই যাবা যেহেতু মই মেথছ আৰু সায়েন্স পঢ়াওঁ গতিকে তোমালোকে মেথছ আৰু সায়েন্সৰ বিষয়টোত ইয়াত ভালদৰে শিকিব পাৰিবা গতিকে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহ'লে তোমালোকে পৰৱৰ্তী সময়ত তোমালোকৰ ডাউটছবোৰ এই ভিডিঅ'ৰ জৰিয়তে ক্লিয়াৰ কৰি ল'ব পাৰিবা এতিয়া মই তোমালোকক প্ৰথম এপ্ৰিল মাহৰ বিষয়ে কৈ আছোঁ এতিয়া এপ্ৰিল মাহত তোমালোকে বাকিকেইটা ছাবজেক্টও চাই ল'বা MIL চাই ল'বা তোমালোকৰ ইংলিছ চাই ল'বা মই তোমালোকক যেহেতু জেনেৰেল মেথমেটিক্স আৰু সায়েন্সৰ বিষয়টো চাই যাম এতিয়া চোৱা তোমালোকে জেনেৰেল মেথছৰ প্ৰথম তোমালোকে ৰিভিজন চেপ্টাৰটো কমপ্লিট কৰিব লাগিব R.1 পৰা R.5 লৈকে কমপ্লিট কৰিব লাগিব ইয়াৰ পিছত তোমালোকে ৰিয়েল নাম্বাৰখিনি কমপ্লিট কৰিব লাগিব এপ্ৰিল মাহত ইয়াৰ পিছত আহিলো জেনেৰেল সায়েন্সৰ তোমালোকে 10 নম্বৰ চেপ্টাৰটো শেষ কৰিব লাগিব যেটো হৈছে তোমালোকৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ ইয়াৰ পিছত তোমালোকে চেপ্টাৰ 6 টো কমপ্লিট কৰিব লাগিব যেটো লাইফ প্ৰসেস যেটো হৈছে তোমাৰ জীৱন প্ৰক্ৰিয়া ইয়াৰ পিছত তোমালোকে মে মাহলৈ আহা মে মাহত তোমালোকে কোনকিটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব জেনেৰেল মেথছৰ আৰু সায়েন্সৰ এটা জেনেৰেল মেথমেটিক্সৰ তোমালোকে বহুপদ চেপ্টাৰটো কমপ্লিট কৰিব লাগিব আৰু ত্ৰিভুজ চেপ্টাৰটো তোমালোকে চাব লাগিব ইয়াৰ পিছত তোমালোকে সায়েন্সত চাবলৈ হ'লে তোমালোকে যেটো জীৱন প্ৰক্ৰিয়াটো তোমালোকে আকৌ ভালকে তোমালোক বস্তুখিনি কমপ্লিট কৰিব লাগিব ইয়াৰ পিছত নেক্সট মান্থলৈ আহিছো ইয়াত জুন মাহত আহিছো জুন মাহত তোমালোকে চাব লাগিব মেথমেটিক্স চাব লাগিব তোমালোকে ত্ৰিভুজ পাঠ্য ভালকে চাব লাগিব তাৰ উপৰিও তোমালোকে চাব লাগিব ত্ৰিকোণমিতিটো চাব লাগিব যেহেতু তোমালোকে ত্ৰিকোণমিতি মই অতি সহজতে বুজাই যাম গতিকে তোমালোকে মোৰ এই ভিডিঅ'বোৰ চাই গ'লে গম পাই গৈ থাকিবা এতিয়া ইয়াৰ পিছত তোমালোকে সায়েন্সত চাব লাগিব তোমাৰ চেপ্টাৰ 5 টো চাব লাগিব পৰ্যায়বিতৰ যিখন তালিকা আছে পেৰিয়ডিক টেবুল আছে সেইখিনি তোমালোকে চাব লাগিব যিখিনি এলিমেন্টছ আছে এলিমেন্টছখিনি বিষয়ে চাব লাগিব ভালকে এটা চেপ্টাৰ 9 চাব লাগিব ইয়াৰ পিছত চেপ্টাৰ 9 টো তোমালোকে ধুনীয়াকৈ চাবা আৰু লগতে কিছু তোমালোকৰ স্কুলৰ ফালৰ প্ৰজেক্ট ৱৰ্ক কৰিব দিব সেইখিনি তোমালোকে কৰি কমপ্লিট কৰিবা ইয়াৰ পিছত তোমালোকে চাব লাগিব জুলাই মাহত এটা জুলাই মাহত তোমালোকে যেহেতু যিখিনি চালা সেইখিনিৰ ওপৰত ৰিভিজন কৰিব লাগিব আৰু তোমালোকৰ প্ৰপাৰ প্লেন জুলাই মাহত কি কৰিবা মই দিদিম তোমালোকে মোৰ ভিডিঅ' লগত কানেক্ট হৈ থাকিলে গম পাই গৈ থাকিবা ইয়াৰ পিছত তোমালোকে আগষ্ট মাহত কি চাবা তাৰ বিষয়ে মই কৈ আছো আগষ্ট মাহত তোমালোকে চাব লাগিব জেনেৰেল মেথছৰ চাব লাগিব চেপ্টাৰ 3 চাব লাগিব তোমাৰ যেটো 3 নম্বৰ আছে সমীকৰণখিনি চাব লাগিব তাৰ পিছত তোমালোকে আৰু এটা চেপ্টাৰ চাব লাগিব তোমালোকে স্থানাংক জ্যামিতি চেপ্টাৰ 7 টো চাব লাগিব সায়েন্সৰ ভিতৰত তোমালোকে চাব লাগিব চেপ্টাৰ 7 টো চাব লাগিব আৰু চেপ্টাৰ 11 চাব লাগিব আৰু চেপ্টাৰ 14 চাব লাগিব ইয়াৰ পিছত নেক্সট মন্থলৈ আহিছো নেক্সট মন্থ আছে সেপ্টেম্বৰ তোমালোকে চাব লাগিব জেনেৰেল মেথছ চাব লাগিব তোমাৰ দ্বিঘাত সমীকৰণ চাব লাগিব চেপ্টাৰ 4 চাব লাগিব আৰু তোমাৰ সাৰ্কেল বা বৃত্ত চাব লাগিব ইয়াৰ পিছত তোমালোকে সায়েন্সলৈ আহা সায়েন্সত চাব লাগিব তোমাৰ প্ৰথম চেপ্টাৰটো চাব লাগিব ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চাব লাগিব ইয়াৰ পিছত তোমাৰ এচিড ক্ষাৰক আৰু লৱণ চাব লাগিব নেক্সট মাহত আমি চাব লাগিব অক্টোবৰ মাহত এতিয়া অক্টোবৰ মাহত চাব লাগিব আমি এৰিথমেটিক প্ৰগ্ৰেছন চাব লাগিব সমান্তৰ প্ৰগতি চাব লাগিব আৰু চেপ্টাৰ 11 টো চাব লাগিব চেপ্টাৰ 11 টো তোমালোকক আঁকিব দিব অংকন আছে অংকনটো তোমালোকে কমপ্লিট কৰিব লাগিব আৰু সায়েন্সত চাব লাগিব তোমাৰ কাৰ্বন আৰু তাৰ কম্পোনেন্টছখিনি চাব লাগিব যিখিনি মই কাৰ্বন আৰু তাৰ যৌগ চাব লাগিব আৰু তোমাৰ ইলেক্ট্ৰিচিটি বা চেপ্টাৰ 12 টো চাব লাগিব